ঢোল পেঁপা গগনাৰ মাতত মুখৰিত কৃষ্ণ বৰা বিএড কলেজ। ৰঙালী বিহুৰ লগত সংগতি ৰাখি বহাগৰ এদিন উদযাপন। ঢোল পেঁপা গগনাৰ সুমধুৰ মাত আৰু পৰম্পৰাগত খেল ধেমালিৰে মুখৰিত হৈ পৰিল কৃষ্ণ বৰা বিএড কলেজৰ চৌহদ। আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত ৰঙালী বিহুৰ লগত সংগতি ৰাখি কৃষ্ণ বৰা বিএড কলেজৰ বাকৰিত উদযাপন কৰা হয় বহাগৰ এদিন। অনুষ্ঠানৰ আৰম্ভণিতে পুৱাই বিহু পতাকা উত্তোলন কৰে কৃষ্ণ বৰা বিএড কলেজৰ অধ্যক্ষ ডক্টৰ মুস্তাফিজুৰ ৰহমানে। ইয়াৰ পিছতে অনুষ্ঠিত হয় পৰম্পৰাগত খেল ধেমালি, কণী যুঁজ আৰু টেকেলি ভঙা প্ৰতিযোগিতা, য'ত অংশগ্ৰহণ কৰে কলেজৰ অধ্যক্ষ, অধ্যাপক, অধ্যাপিকাৰ লগতে প্ৰশিক্ষাৰ্থীসকলে। খেল ধেমালিৰ অন্তত অনুষ্ঠিত মুকলি বিহুত কলেজৰ প্ৰশিক্ষাৰ্থী, ছাত্ৰ ছাত্ৰীসকলে হুঁচৰি প্ৰদৰ্শনৰ লগতে দলীয় বিহু নৃত্য প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰি তোলে। ইফালে ৰঙালী বিহু উদযাপনৰ মাজতে কৃষ্ণ বৰা বিএড কলেজৰ সহকাৰী অধ্যাপিকা ডক্টৰ সাথীদেৰ অস্মিতা শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বহাগৰ এদিন অনুষ্ঠানৰ অন্তিমটো কাৰ্যসূচীত প্ৰশিক্ষাৰ্থী, ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিহুসুৰীয়া গীত আৰু সমূহীয়া বিহু নৃত্যৰে অনুষ্ঠানৰ অন্ত পৰে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ। নমস্কাৰ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ কৃষ্ণ বৰা বিএড কলেজৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে বহাগৰ এদিন শীৰ্ষক ৰঙালী বিহু উৎসৱটি উদযাপনৰ দিহা কৰা হৈছে। আমাৰ ইয়াৰ মূল উদ্দেশ্য হৈছে সাংস্কৃতিক উত্তৰণ ঘটোৱা, যে গোলকীয়কৰণৰ ফলত যিটো সাংস্কৃতিক আগ্ৰাসন হৈছে অন্য সংস্কৃতিৰ, তাৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমাৰ নৱপ্ৰজন্মক বা আমাৰ যিটো চহকী ঐতিহ্য আছে, বিহু যিটো জাতীয় উৎসৱ, তাৰ বিষয়ে বহল প্ৰচাৰ দিয়াৰ কাৰণে আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰাৰ কাৰণে কৃষ্ণ বৰা বিএড কলেজৰ এটি ক্ষুদ্ৰ প্ৰয়াস। ইয়াৰ জৰিয়তে আমাৰ ইয়াত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সকলোৰে একতাৰে আমাৰ জাতীয় উৎসৱটি উদযাপনৰ কাৰণে দিহা কৰা হৈছে। আজি দিনজোৰা কাৰ্যসূচী আছে। ইতিমধ্যে আমাৰ 3টা কাৰ্যসূচী সম্পন্ন হৈছে। পিছলৈ হুঁচৰি প্ৰতিযোগিতা আছে আৰু সাংস্কৃতিক অনুষ্ঠানো আছে।